নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কন্যা ৰাশিৰ বাবে 2025 চনৰ নৱেম্বৰ মাহৰ ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। হয়, নৱেম্বৰ মাহে আপোনাৰ জীৱনত কি পৰিৱৰ্তন আনিব, কোনবোৰ গ্ৰহে আপোনাৰ ভাগ্য উজ্জ্বল কৰি তুলিব আৰু কি বস্তুৰ পৰা আপুনি সাৱধান হ'ব লাগে, আমি এই সকলোবোৰ সম্পূৰ্ণ জ্যোতিষ বিশ্লেষণ লৈ আহিছোঁ। গতিকে আৰম্ভ কৰোঁ আহক কন্যা ৰাশিৰ বাবে 2025 চনৰ নৱেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। প্ৰিয় দৰ্শক, 2025 চনৰ নৱেম্বৰৰ বাবে গ্ৰহৰ অৱস্থান, এই মাহৰ যদি আমি চাওঁ, এই মাহৰ গ্ৰহৰ অৱস্থান অতি আকৰ্ষণীয় আৰু নৱেম্বৰৰ আৰম্ভণিতে বুধ গ্ৰহ যিহেতু ৰেড গ্ৰেড হ'ব, যিহেতু বুধ কন্যা ৰাশিক শাসক আৰু ইয়াৰ গতিবিধিয়ে আপোনাৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। প্ৰথম দিনতে সিদ্ধান্ত লোৱাত কিছু অসুবিধা হ'ব পাৰে, আপোনাৰ চিন্তাবোৰ সঘনাই সলনি হ'ব পাৰে আৰু কেতিয়াবা এনে লাগিব পাৰে যেনে আপোনাক কোনেও বুজি নাপায়। কিন্তু সময়ৰ লগে লগে পৰিস্থিতি স্পষ্ট হৈ পৰিব। আনহাতে শনি গ্ৰহ প্ৰত্যক্ষভাৱে ঘূৰিছে, অৰ্থাৎ আপুনি এতিয়া যি কঠোৰ পৰিশ্ৰম কৰিলে তাৰ স্পষ্ট ফল পোৱা যাব। আপোনাৰ কৰ্মক্ষেত্ৰ, দায়িত্ব আৰু আচৰণ অধিক পৰিপক্কী হৈ উঠিব। বৃহস্পতি গ্ৰহই আপোনাৰ পঞ্চম দিশৰ জৰিয়তে শুভ প্ৰভাৱ প্ৰদান কৰিছে, যিয়ে শিক্ষা, বুদ্ধিমত্তা, বিচাৰ আৰু প্ৰেমৰ সম্পৰ্ক উন্নত কৰিব। নৱেম্বৰৰ প্ৰথম 15 দিন সূৰ্য তুলা ৰাশিত থাকিব, যাৰ ফলত কন্যা ৰাশিৰ আত্মবিশ্বাস সামান্য হ্ৰাস পাব পাৰে। কিন্তু 16 নৱেম্বৰৰ পিছত যেতিয়া সূৰ্যই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া শক্তি, উৎসাহ, একাগ্ৰতা সকলো বৃদ্ধি পাব। আপোনাৰ ভাগ্যৰ গ্ৰহ শুক্ৰই মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব আৰু এই সময়ত আপোনাৰ ভাগ্য শক্তিশালী হ'ব। গতিকে সামগ্ৰিকভাৱে নৱেম্বৰ মাহটো কন্যা ৰাশিৰ বাবে ক্ৰমান্বয়ে উন্নতি আৰু আত্মবিশ্বাসৰ পুনৰাবৃত্তিৰ সময়। প্ৰিয় দৰ্শক, আৰু কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয়, এতিয়া আপোনাৰ কেৰিয়াৰৰ কথা কওঁ, কাৰণ এইটোৱে হৈছে আপোনাক সংজ্ঞায়িত কৰা ক্ষেত্ৰ। যিহেতু নৱেম্বৰৰ আৰম্ভণিতে কাম অলপ লেহেমীয়া হ'ব পাৰে, বহুত কষ্ট কৰি থকা যেন লাগিব, কিন্তু ফল আশা কৰা ধৰণে নহ'ব। কিন্তু বন্ধুসকল, এই পৰিস্থিতিত সাময়িক বুধ গ্ৰহৰ ৰেড গ্ৰেডৰ বাবে প্ৰথম 20 দিন সিদ্ধান্তৰ ক্ষেত্ৰত সাৱধান হোৱাটো ভাল। যিকোনো ডাঙৰ প্ৰকল্পত স্বাক্ষৰ কৰাৰ আগতে নথিপত্ৰসমূহ ভালদৰে পঢ়ক। কিন্তু 23 নৱেম্বৰৰ পিছত ভূ প্ৰকৃতি সম্পূৰ্ণৰূপে সলনি হ'ব। বুধ গ্ৰহ প্ৰত্যক্ষভাৱে ঘূৰি যোৱাৰ লগে লগে আপোনাৰ চিন্তাধাৰা স্পষ্ট হৈ পৰিব, যোগাযোগ দক্ষতা উন্নত হ'ব আৰু স্থবিৰ হৈ পৰা কাম পুনৰ আৰম্ভ হ'ব। চাকৰি সলনিৰ কথা বিবেচনা কৰা সকলৰ বাবে নৱেম্বৰৰ শেষৰ ফালে উৎকৃষ্ট সুযোগ আহিব। নতুন সাক্ষাৎকাৰ আৰু নতুন কোম্পানীত যোগদান কৰাটো সম্ভৱ। চৰকাৰী সেৱাত থকাসকলে পদোন্নতি বা নতুন দায়িত্ব লাভ কৰিব পাৰে। আনহাতে ব্যক্তিগত খণ্ডৰ জাতক জাতিকাসকলে নিজৰ কঠোৰ পৰিশ্ৰমেৰে নিজৰ ঊৰ্ধ্বতন বিষয়াৰ হৃদয় জয় কৰিব। প্ৰিয় দৰ্শক, কন্যা ৰাশিৰ যদি ব্যৱসায়ীসকল যিসকল আছে, তেখেতসকলৰ মাহটোৰ তৃতীয়াৰ্ধত প্ৰচণ্ড অগ্ৰগতি দেখা যাব। নতুন প্ৰকল্প, নতুন যোগাযোগ আৰু নতুন বিপণন কৌশলে আপোনাক সুবিধা কঢ়িয়াই আনিব। যদি আপুনি অংশীদাৰিত্ব আছে, তেন্তে 23 নৱেম্বৰৰ পিছত আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব। আপুনি নতুন প্ৰডাক্ট মুকলি বা শাখা সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে। শনি গ্ৰহৰ প্ৰত্যক্ষ গতিৰ লগে লগে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল এতিয়া আৰম্ভ হ'ব। মুঠতে নৱেম্বৰৰ দ্বিতীয়াৰ্ধে আপোনাৰ কেৰিয়াৰত এক নতুন দিশ প্ৰদান কৰিব। এতিয়া হৃদয়ৰ কথা কোৱা হওক, কাৰণ গ্ৰহবোৰে কেৱল মনটোকেই নহয়, হৃদয়খনকো প্ৰভাৱিত কৰে। হয়, যিটো প্ৰেমৰ সম্পৰ্ক আছে তেখেতসকলৰ কথা কৈছোঁ। নৱেম্বৰৰ প্ৰথমাৰ্ধত বুধ যিহেতু ৰেড গ্ৰেড গতি, আপোনাৰ সম্পৰ্কত যোগাযোগৰ অভাৱ হ'ব পাৰে। আপুনি ক'ব বিচৰা কথাখিনি হয়তো আনজনে ভুল বুজিব পাৰে। গতিকে প্ৰথম সপ্তাহবোৰত আপোনাৰ শব্দবোৰ ভালদৰে বাছি লওক। 23 নৱেম্বৰৰ পিছত পৰিস্থিতি সলনি হ'ব। আপোনাৰ হৃদয়ে মুক্তভাৱে কথা ক'ব আৰু আপোনাৰ সংগীয়ে আপোনাক ভালদৰে বুজিব। বৃহস্পতিৰ পঞ্চম দিশটোৱে হৈছে প্ৰেমৰ অনুভূতিক শক্তিশালী কৰা। সম্পৰ্কত থকাসকলে তেওঁলোকৰ সম্পৰ্কত স্থিৰতা আৰু সত্যতা বিচাৰি পাব আৰু পুৰণি মতানৈক্যবোৰ সমাধান হ'ব আৰু ৰোমাঞ্চ ঘূৰি আহিব। অবিবাহিতসকলৰ বাবে এই মাহটো বিশেষ হ'ব। কোনো সামাজিক অনুষ্ঠান বা অনলাইনৰ জৰিয়তে এজন বিশেষ ব্যক্তিয়ে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে।
27 নৱেম্বৰৰ পিছত শনি প্ৰত্যক্ষ হ'ব, যিয়ে সম্পৰ্কবোৰলৈ গুৰুত্ব আৰু দায়িত্ববোধৰ ভাৱ আনিব। অৰ্থাৎ আপুনি এতিয়া বুজিব যে প্ৰকৃত সম্পৰ্ক হ'ল কেনেকুৱা সম্পৰ্ক য'ত দুয়োজন সংগীয়ে ইজনে সিজনৰ প্ৰতি নিষ্ঠাৱান আৰু সৎ হয়। প্ৰিয় দৰ্শক, বিবাহিত জীৱন যদি চোৱা হয় 2025 চনৰ নৱেম্বৰ মাহত বিবাহিত কন্যা ৰাশিৰ বাবে মিক্স বেগ হ'ব। আৰু যিহেতু আপোনাৰ পত্নীৰ লগত কিছুমান সৰু সৰু মতানৈক্য হ'ব পাৰে, যিহেতু কিন্তু এইবোৰে আপোনাৰ সম্পৰ্ক গভীৰ কৰি তুলিব। শনি গ্ৰহ প্ৰত্যক্ষভাৱে ঘূৰি যোৱাৰ পিছত সম্পৰ্ক অধিক সুস্থিৰ হ'ব। আপোনাৰ পত্নীয়ে আপোনাক বুজি পাব আৰু ঘৰুৱা দায়িত্বত সহায় কৰিব। বহু কন্যা ৰাশি যিসকল আছে আপোনালোকৰ পত্নীৰ পৰাও যি আৰ্থিক বা আৱেগিক সহায় লাভ কৰিব। আৰু যদি দুয়োজনে যৌথ ব্যৱসায়ত জড়িত, ইয়াৰ সুফল লাভ কৰাৰ সম্ভাৱনা আছে। সূৰ্যই যিহেতু বৃশ্চিক ৰাশিলৈ গতি কৰাৰ পিছত যেতিয়া সূৰ্য বৃশ্চিক ৰাশিত গতি কৰিব, তেতিয়া আপোনাৰ কি হ'ব, যিটো আপোনাৰ মানে সূৰ্য বৃশ্চিক ৰাশিৰ কথা কোৱা নাই, কিছুমানে আপোনাৰ কমেণ্টত লিখে যে আপুনি বৃশ্চিক ৰাশিৰ বা যিটো ৰাশি কৈছে সেইটো ৰাশিৰ ওপৰত, সেইটো নহয়। যে সূৰ্য যেতিয়া বৃশ্চিক ৰাশিলৈ গতি কৰিব, তেতিয়া কিন্তু আপোনাৰ যেহেতু আমি কন্যা ৰাশিৰ কথা কৈ আছোঁ, আপোনাৰ আত্মবিশ্বাস আৰু প্ৰেম দুয়োটা বাঢ়িব, যিয়ে আপোনাৰ সম্পৰ্কত উষ্ণতা ঘূৰাই আনিব। পাৰিবাৰিক আৰু সামাজিক জীৱন যদি চাওঁ, যিসকল কুমাৰীসকল যি নিজৰ পৰিয়ালৰ প্ৰতি অতি দায়িত্ববোধ, আৰু অৱশ্যে নৱেম্বৰৰ আৰম্ভণিতে কৰ্মৰ চাপ ইমানেই বেছি হ'ব যে ইয়াৰ বাবে ইমান সময় উচৰ্গা কৰিব নোৱাৰিব। অৱশ্যে মাহটোৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি সলনি হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। পাৰিবাৰিক পূজা বা অনুষ্ঠানত অংশগ্ৰহণ কৰা আৰু আপোনাৰ পিতৃ মাতৃৰ পৰা সমৰ্থন লাভ কৰক। ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হৈ পৰিব। পুৰণি বিবাদৰ সমাধানো সম্ভৱ। ঘৰত শান্তি বজাই ৰাখিবলৈ আপোনাৰ কথা বতৰাত কোমলতা আৰু ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সামাজিক ভাৱমূৰ্তিও শক্তিশালী হ'ব। আপোনাৰ পৰামৰ্শ আৰু সমৰ্থনৰ মানুহে শলাগ ল'ব। এতিয়া আমি জানো আহক, যিসকল শিশু আছে তেখেতসকলৰ যদি কথা কওঁ, যিসকলৰ সন্তান আছে বা তেওঁলোকৰ বাবে নৱেম্বৰ মাহে গৌৰৱৰ ভাৱ কঢ়িয়াই আনিব। আপোনাৰ সন্তানে পঢ়া শুনা বা কেৰিয়াৰত কিছু সফলতা লাভ কৰিব। তেওঁলোকৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ দেখি আপুনি আনন্দিত হ'ব। যদি আপুনি আপোনাৰ সন্তানৰ পঢ়া শুনাৰ বাবে চিন্তিত, তেতিয়া নিশ্চিত হওক বৃহস্পতিয়ে তেওঁলোকক আশীৰ্বাদ দি থাকিব। গৰ্ভৱতী মহিলাৰো স্বাভাৱিক আৰু শুভ সময় থাকিব। মাত্ৰ স্বাস্থ্যৰ অলপ যত্ন লওক আৰু যিকোনো ধৰণৰ মানসিক চাপৰ পৰা আঁতৰি থাকক। বিত্ত আৰু আৰ্থিক লাভ। এতিয়া ধন আৰু আৰ্থিক মংগলৰ কথা কওঁ, কাৰণ কোনো পৰিকল্পনাই স্থিৰতা অবিহনে সফল নহয়। 2025 চনৰ নৱেম্বৰ মাহত কন্যা ৰাশিৰ আৰ্থিক অৱস্থা যদি চোৱা হয়, সুষম আৰু সুস্থিৰ হ'ব। আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিব আৰু ধন সঞ্চয়ত সফল হ'ব লাগে। 15 নৱেম্বৰলৈকে কোনো ধৰণৰ অনৈতিক বা বিপদজনক বিনিয়োগ এৰক। যিহেতু আপোনাৰ 25 চনৰ আজি আমাৰ 11 নৱেম্বৰৰ পৰা বৃহস্পতি ৰেট্ৰগ্ৰেড হ'ব, আৰু যিয়ে সম্পত্তি বা ভূমি সম্পৰ্কীয় বিষয়ত বিলম্ব ঘটাব পাৰে। গতিকে এই সময়ছোৱাত কোনো ধৰণৰ ডাঙৰ বিনিয়োগ কৰাটো পৰিহাৰ কৰক। আৰু 23 নৱেম্বৰৰ পিছত পৰিস্থিতি উন্নত হ'ব। শুক্ৰ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, যিয়ে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব। আৰ্থিক বৃদ্ধি, ব্যৱসায়িক লাভ আৰু সন্মান সম্ভৱৰ। যিকোনো পুৰণি লেনদেন বা আবদ্ধ হৈ থকা ধন ঘূৰাই দিব পাৰিব। শ্বেয়াৰ বজাৰ বা ব্যৱসায়ৰ লগত জড়িতসকল মাহটোৰ দ্বিতীয়াৰ্ধত ভাল ফলাফল দেখা যাব। স্বাস্থ্য আৰু মানসিক অৱস্থা যদি চাওঁ, এতিয়া স্বাস্থ্যৰ কথা কওঁ, যে কাৰণ শৰীৰ আৰু মন যদি সুস্থ হয়, প্ৰতিটো ক্ষেত্ৰতে সফলতা স্বাভাৱিকতে আহে। প্ৰিয় দৰ্শক, নৱেম্বৰৰ আৰম্ভণিতে মৃদু ভাগৰুৱা, চৰ্দি, কাহ, এলাৰ্জি হ'ব পাৰে। বুধ গ্ৰহ যিহেতু ৰেট্ৰগ্ৰেড হোৱাৰ বাবে মানসিক চাপ আৰু অনিদ্ৰাৰ প্ৰভাৱ পৰিব পাৰে। কিন্তু সূৰ্যই বৃশ্চিক ৰাশিত প্ৰৱেশ যিহেতু কৰিব, আৰু কৰাৰ লগে লগে শক্তিৰ মাত্ৰা বৃদ্ধি পাব আৰু স্বাস্থ্যৰ উন্নতি হ'ব। মাহটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ আত্মবিশ্বাস তুংগত উঠিব। তথাপিও দৈনন্দিন কাম কাজ আৰু খাদ্য অভ্যাসৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন। অত্যধিক ভজা বা বাহিৰৰ খাদ্য পৰিহাৰ কৰক। প্ৰতিদিনে পুৱা কম সময়ৰ বাবে ধ্যান, যোগ বা প্ৰাণায়াম কৰক। মানসিক শান্তি আৰু একাগ্ৰতা বজাই ৰাখিব। যদি আপুনি কোনো দীৰ্ঘদিনীয়া ৰোগৰ সৈতে যুঁজি আছে, এই মাহত ইতিবাচক ফলাফল দেখা যাব পাৰে। ভাগ্য আৰু সুযোগ যদি চাওঁ, 2025 চনৰ নৱেম্বৰ মাহে কন্যা ৰাশিৰ বাবে সৌভাগ্যৰ
পুনৰুজ্জীৱন কঢ়িয়াই আনিব আৰু আপোনাৰ ৰাশিত শুক্ৰৰ আগমনৰ লগে লগে ভাগ্য, সন্মান, আত্মবিশ্বাস সকলো বৃদ্ধি পাব। যোৱা কেইমাহমানৰ পৰা স্থবিৰ হৈ থকা কাম এতিয়া সম্পূৰ্ণ হ'ব। লাহে লাহে খোল খাইছে সৌভাগ্যৰ দুৱাৰ আৰু আপুনি মাত্ৰ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ অব্যাহত ৰাখিব লাগিব। শনিৰ প্ৰত্যক্ষ গতিয়ে এই কথা সূচাই এতিয়াই আপোনাৰ কৰ্মৰ ফল লাভ কৰাৰ সময়। আধ্যাত্মিক দৃষ্টিভংগী আমি যদি চাওঁ বন্ধুসকল, 2025 চনৰ নৱেম্বৰ মাহত কেৱল বাহ্যিক সাফল্যৰ মান নহয়, কিন্তু আত্মচিন্তাৰো সময়ো। বুধ আৰু শনিৰ শক্তিয়ে আপোনাক আত্মনিৰীক্ষণৰ বাবে অনুপ্ৰাণিত কৰিব। বুজি পাবা আৰু আপোনাৰ জীৱনৰ উদ্দেশ্য কিহে আপোনাক আগবাঢ়ি যোৱাৰ পৰা আঁতৰাই ৰাখিছে। যদি আপুনি আধ্যাত্মিক অনুশীলন, ধ্যান বা ভক্তিৰ লগত জড়িত, এই মাহত আপোনাৰ অনুশীলন গভীৰ হ'ব পাৰে। আপোনাৰ অন্তৰ্দৃষ্টি বাঢ়িব আৰু আপোনাৰ মন অধিক স্থিৰ হ'ব। আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, যেনে ধৰি লওক প্ৰথম 20 দিনত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। কাৰোবাৰ কথাৰ ওপৰত ভিত্তি কৰি বিনিয়োগ নকৰিব। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। সম্পৰ্কত সৰু সৰু কথাৰ পৰা ডাঙৰ কথা বনাব নালাগে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। 2025 চনৰ নৱেম্বৰৰ বাবে শুভ প্ৰতিকাৰ আমি কিছু লৈ আহিছোঁ আপোনাৰ কাৰণে, যেনে ধৰি লওক বুধ গ্ৰহটোক সন্তুষ্ট কৰিবলৈ আপুনি বুধবাৰে সেউজীয়া যিহেতু আপোনাৰ মগু দান কৰিব লাগে আৰু ওম বুধাই নম মন্ত্ৰ আপুনি 108 বাৰ জপ কৰক। তুলসী গছত আপুনি পানী আগবঢ়াওক আৰু তাত পাৰিলে ৰাতিপুৱা বা প্ৰতিদিনে পুৱা আপুনি বন্তি জ্বলাওক। শনি গ্ৰহৰ প্ৰত্যক্ষৰ প্ৰভাৱ শক্তিশালী কৰিবলৈ, যিহেতু শনি গ্ৰহৰ প্ৰত্যক্ষ প্ৰভাৱ শক্তিশালী কৰিবলৈ শনিবাৰে তিল বা সৰিয়হৰ তেল দান কৰিব লাগে। দৈনিক সেউজীয়া কাপোৰ বা আপুনি ৰুমাল লগত থ'ব, নহ'লে সেউজীয়া কাপোৰ আপুনি পৰিধান কৰিব লাগে। আৰু এজন দুখীয়া যিহেতু ছাত্ৰ বা ছাত্ৰীক আপুনি সহায় কৰক। এইটোৱে আপোনাক বুধৰ আশীৰ্বাদ কঢ়িয়াই আনিব। ধ্যান আৰু যোগক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক প্ৰিয় দৰ্শক। গতিকে এইটোৱে আছিল 2025 চনৰ নৱেম্বৰৰ কন্যা ৰাশিৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফল। মাহটো অলপ লেহেমীয়া আৰম্ভ হ'ব যদিও শেষ অত্যন্ত শুভ আৰু ফলপ্ৰসূ হ'ব। বহুদিনৰ পৰা যি পৰিকল্পনা স্থগিত ৰাখিছে, এতিয়া সেইবোৰ আৰম্ভ কৰাৰ সঠিক সময়। আপোনাৰ আত্মবিশ্বাস আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আৰু আপোনাৰ দৃষ্টিভংগী একেলগে এই মাহত তেওঁলোকে আপোনাক নতুন উচ্চতালৈ লৈ যাব। ধৈৰ্য ধৰক, ইতিবাচক হৈ থাকক আৰু কাম কৰি যাওক, কাৰণ শনিদেৱে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ দিবলৈ ওলাইছে। যদি আপোনাৰ এই ৰাশিফলটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে জয় শ্ৰী গণেশ, জয় মা লক্ষ্মী আৰু আপোনালোকে সকলোকে নৱেম্বৰ মাহৰ শুভেচ্ছা থাকিল। ধন্যবাদ।